চলিছে চলিব খিলঞ্জীয়া জাগিছে জাগিব খিলঞ্জীয়া জাগিছে জাগিব ইয়াৰ দপ আপুনি কোনো কাৰণে সহ্য কৰা নহ'ব আপুনি কোনো কাৰণে সহ্য কৰা নহ'ব খিলঞ্জীয়া জাগিছে জাগিব খিলঞ্জীয়া জাগিছে জাগিব এই জুই জ্বলিছে জ্বলিব সংগ্ৰাম চলিছে কঠোৰ শাস্তি প্ৰদান কৰিব লাগিবই লাগিব গ্ৰহণকাৰী কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব অসমীয়া জাগিছে জাগিব অসমীয়া জাগিছে জাগিব এই জুই জ্বলিছে জ্বলিব ততে নিজকে হিন্দুত্ববাদীৰ সংগঠনৰ নেতা বুলি দাবী কৰি অহা সেই নেতাবোৰক কিন্তু ঢিঙৰ যিটো ধৰ্ষণ কাণ্ড সংঘটিত হ'ল সেই ধৰ্ষণ কাণ্ডত কিন্তু তেওঁলোকৰ আমি গৰ্জন শুনিবলৈ নাপালোঁ শিৱসাগৰত জিমি দাসৰ ওপৰত আক্ৰমণ কৰা হ'ল কিন্তু তেওঁলোকৰ আমি গৰ্জন শুনিবলৈ নাপালোঁ তেওঁলোকে কি কৰে তেওঁলোকে ফেচবুকত আমাক মিয়া প্ৰেমী বুলি কয় আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ আমি মিয়া প্ৰেমী নহয় আমি হৈছোঁ জাতিপ্ৰেমী খিলঞ্জীয়া মানুহক প্ৰতি আমি দায়বদ্ধ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতক কেনেকৈ সুৰক্ষা দিব পাৰি আমি তাৰ কাৰণে কাম কৰি আছোঁ দ্বিতীয় কথাটো হৈছে যে আজিৰ তাৰিখত অসমৰ খিলঞ্জীয়া মানুহে তেওঁলোকৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে এফালে যদি অনা অসমীয়াই আমাৰ থলুৱা নিবনুৱা যুৱক যুৱতীসকলক যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিছে মানসিকভাৱে অত্যাচাৰ চলাইছে বা আমাৰ অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক যদি চূড়ান্তভাৱে অপমান কৰিছে আনফালেদি কিন্তু আমাৰ যিসকল অসমত সন্দেহযুক্ত আমি যাক বাংলাদেশী বুলি কওঁ মিয়া বুলি কওঁ তেওঁলোকে কিন্তু আমাৰ অসমৰ খিলঞ্জীয়া যুৱতীসকলক ধৰ্ষণ কৰি হত্যা কৰিছে আৰু এই কাণ্ড কোনো কাৰণতে আমি সহজভাৱে চাই থাকিব নোৱাৰোঁ কাৰণ এতিয়া আমাৰ জাতিটোক বহুত তেওঁলোকে ক্ষতি কৰিলে যাৰ কাৰণে আজি আমি শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আমি স্পষ্টভাৱে এটা কথা আমি কৈছোঁ যে আমাৰ উজনি অসমত যিসমূহ সন্দেহযুক্ত নাগৰিক আছে সেই সন্দেহযুক্ত নাগৰিকবিলাকে এসপ্তাহৰ ভিতৰত তেওঁলোকে তালি টোপোলা বান্ধি উজনি অসম ত্যাগ কৰক কাৰণ আমি আমাৰ নিজৰ বাই ভনীৰ ওপৰত বাৰে বাৰে এই ধৰণে কোনোবাই ধৰ্ষণ কৰিব কোনোবাই হত্যা কৰিব আমি চাই থাকিব নোৱাৰোঁ আৰু এইটো কথাও আমি কৈছোঁ যে আমি ভাল পাইছোঁ যে আজি শিৱসাগৰ জিলাৰ খিলঞ্জীয়া মুছলমান ভূমিপুত্ৰসকল ওলাই আহিছে কাৰণ আজি শিৱসাগৰ জিলাত বা উজনি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে য'ত আজি পিতৃ মাতৃয়ে নিজৰ সন্তানক মুকলিকৈ পঠিয়াব নোৱাৰে আজি উজনি অসমত মুকলিকৈ এগৰাকী মহিলা বা নাৰীয়ে ঘূৰিব নোৱাৰে তেনে এটা পৰিৱেশ হৈছে উজনি অসমত যিমানখিনি অপৰাধমূলক ঘটনা সংঘটিত হৈছে তাৰ সৰহভাগ কিন্তু অপৰাধ কিন্তু এই সন্দেহযুক্ত যিসকল নাগৰিক আছে যিসকল বাংলাদেশী যিসকল মিয়া আছে তেওঁলোকে সংঘটিত কৰিছে গতিকে আমি আমাৰ খিলঞ্জীয়া বাই ভনীসকলক সুৰক্ষা দিবৰ কাৰণে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবৰ কাৰণে আধিপত্য থাকিবৰ কাৰণে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিবৰ কাৰণে অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিবৰ কাৰণে আমি উজনি অসমৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ আমি থিয় দিছোঁ আৰু আমি যেতিয়ালৈকে খিলঞ্জীয়া মানুহক আমি সুৰক্ষা দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত